ইতিমধ্যে জানিব পৰা গৈছে যে ডিঙৰ লহকৰ ঘাটৰ 297 কিসামতৰ নম্বৰ দাগৰ মাটি চৰকাৰী গ্ৰেজিং মাটিত দোকান পোহাৰ কৰি বেদখল কৰি আছে বুলি ডিং মৌজাৰ চাৰ্কুল অফিচৰ পৰা জাননী দিয়া হৈছে নোটিছ দিয়া হৈছে অতি শীঘ্ৰে বেদখল কৰি থকা মাটিখিনি মুক্ত কৰিব লাগে নহলে আইনভাৱে গৃহীত ব্যৱস্থা লোৱা হ'ব বুলি ইয়াত জাননী পোৱা হৈছে। কি কৰিম চৰকাৰে এতিয়া আমাক এক জেগাত দোকান কৰিব নিদিয়ে 297 দাগৰ বোলে এইটো চৰকাৰী মাটি হয় সেইকাৰণে ভাঙি পেলাব। আমি ইমান ধুনীয়াকৈ দোকান দি আছিলোঁ পোহপাল দি আছিলোঁ এই সংস্থাটো চলাই আছিলোঁ দোকানৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া আজি দোকানটো ভাঙা হৈ আছে। মোৰ কথা কি কৰিম এতিয়াতো কি কৰিম উপায় নাই আৰু ইয়াৰ পৰা সামৰিব লগা। আপুনি ইয়াত কিমান বছৰ ধৰি দোকান কৰি আছিল? আজি 5 বছৰ ধৰি ইয়াত দোকান চলাই আছিলোঁ। আমাৰ পৰা পঞ্চায়ততো কিবা ৰেভিনিউ চিষ্টেমো আছিলে তাতে পঞ্চায়ত এতিয়া কাম নলৰা হৈছে ইহঁতে নাজানে। দোকানটো আপোনাৰ নিজৰ আছিল নে? দোকানটো হয় পঞ্চায়তৰ আছিলে নিজৰ কাষত। আপোনাৰ কেইদিনৰ মান ডেট দিছে ইয়াত? এটা ডেট চেট দিয়া নাই নটিচততো এনেকৈ লিখা নাই ডেটৰ বিষয়ে। নটিচ দিছে এইটো দোকান পোহৰ খালী কৰিব লাগে বজাৰ খালী কৰিব লাগে। যোৱাকালি মানে যিটো আমাৰ ৰাজ্য চৰকাৰৰ বিভাগে নোটিছ জাৰি কৰিছে এইটো অলপ উল্লেখনীয় কথা। প্ৰথমতে মই অলপ লাইন মানে পঢ়ি দিব বিচাৰিছোঁ। ডিং মৌজা লহকৰ ঘাট কিসামতৰ 297 নং চৰকাৰী গ্ৰেজিং মাটি দোকানবোৰ বেদখল কৰি আছে। গতিকে এই জাননী পোৱাৰ লগে লগে উক্ত বেদখল ভূমি অতি শীঘ্ৰে বেদখল মুক্ত কৰিবৰ বাবে জনোৱা হ'ল। অন্যথা ভূমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইটো মানে অলপ চাবলগীয়া মানে গভীৰ অন্তৰে চালে দেখা যায় যে বেদখল বুলি কৈ আছে। এইটো কোনো ধৰণৰ বেদখল কৰা নাই। এইটো চাইডত যিবিলাক দোকান পৰা হৈছে স্কুলৰ তৰফৰ পৰা বনাই দিয়া হৈছে স্কুলৰ তৰফ বনাই দিছে তেওঁলোকে ৰিমিনি খাই আছে টেক্স কালেক্ট কৰি আছে ঠিক আছে এইখিনি ঠিকে আছে। এতিয়া আমি দেখা পাইছোঁ যে 297 দাগৰ 154 বিঘা 4 কটা 15 মাটি এইটো মানে বেদখল মুক্ত কৰিব। আমাৰ কোনো আপত্তি নাই আমি প্ৰশাসনক হেল্প কৰিম সহায় সহযোগ কৰিম। কিন্তু যদি তাৰ বাহিৰে এক কটা বা 1 লোচা মাটি যদি কোনোবাৰ উচুটনিত যদি জিচিবি লগাই তেতিয়া অন্যথা আমি মানি নলওঁ। এইটো আমি মানে সহ্য নকৰোঁ স্পষ্ট কথা। আমাৰ বাজাৰ সম্পৰ্কে মানে এইটো ক'ব বিচাৰিছোঁ আমাৰ যিটো 297 দাগ যিখিনি পৰিছে এইটো মণ্ডল আহি এটা নিৰ্ধাৰিত কৰি দিব লাগে তেতিয়াহে আমি দোকান পোহাৰ আমি খালী কৰিব পাৰিম। আৰু আমাৰ এই 297 দাগ এৰি বেলেগ এটা দোকান যদি ভাঙে তেনেহ'লে আমি এইটো সহ্য কৰা নহ'ব এইটো প্ৰতিবাদ হ'ব। আৰু 2 নম্বৰ কথা হৈছে আমাৰ স্কুলৰ আগত যিখিনি দোকান আছে এই দোকানবিলাক গোটেইখিনি দোকান মাষ্টৰৰ তাত চিকিউৰিটি দিয়া আছে আৰু ভাড়াও নিয়া আছে। গতিকে যদি ভাঙে আমাৰ সেই চিকিউৰিটি আৰু ভাড়া যিমান দিনৰ ভাড়া নিছে গোটেইখিনি আমাক ঘূৰাই দিব লাগে। আৰু যদি 297 দাগ এৰি যদি এটা বেলেগ দোকান ভাঙে কোনোবাই যদি লগাই দিয়ে এইটো কিন্তু আমি সহ্য নকৰোঁ। এইটো আমাৰ প্ৰতিবাদ হ'ব। আমাৰ কথা এইখিনি।